উত্তৰ অসমৰ এখন অন্যতম শক্তিপীঠ গহপুৰৰ বৰঙাবাৰীস্থিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়। মা কল্যাণী দেৱালয়ত পূজা বুলি ক'লেই বিশেষভাৱে ভিৰ কৰে, বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি ইয়াত ভিৰ কৰেহি। আৰু মই এই মুহূৰ্তত মা কল্যাণী দেৱালয়ত আহি উপস্থিত হৈছোঁ বৰঙাবাৰী। আৰু এই যি দেৱালয়ত বলি বিধানেৰে পূজা অৰ্চনা কৰা হয় আৰু বিভিন্ন দিনত ইয়াত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু এই পূজাৰ দিনকেইটাত বিশেষকৈ ভিৰ দি বাট নোপোৱা পৰিস্থিতি হয়। আৰু এয়া যি বলি দিয়া ঠাই সেয়াও তেওঁলোকে ৰাখিছে, মই এই মুহূৰ্তত সতীৰ্থই দেখুৱাইছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ লোকসকল আহে মাৰ ওচৰত আশীষ লয়। আৰু কেনেধৰণে এইবেলি পূজাৰ আয়োজন চলিছে সেই সম্পৰ্কে জানিবৰ বাবে মোৰ সৈতে উদ্যোক্তাসকল আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। পূজা যিহেতু পালেহি, কল্যাণী দেৱালয়ৰ পূজা বুলি ক'লে সকলোৱে জানে, কেনেধৰণে আয়োজন কৰিছে এইবাৰ? হয়, নমস্কাৰ। এয়া হৈছে উত্তৰ অসমৰ অন্যতম শক্তিপীঠ দ্বীপৰাস্থিত শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়। এই মা কল্যাণী দেৱালয়ত আমাৰ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণৰূপে চলি আছে। আমি বিভিন্ন ঠাইত আমি মন্দিৰভাগ আমি সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে ৰং বিৰং আমি কৰি আছোঁ। আৰু আমাৰ মন্দিৰৰ কৰ্মকৰ্তাসকলে বিভিন্ন স্থানত চৌহদত আমাৰ চাফ চাফাই চলি আছে। গতিকে এইবাৰ আমি খবৰ পাইছোঁ যে ভক্তপ্ৰাণ ৰাইজ যথেষ্ট হ'ব। আগৰ কেইবছৰতকৈ এইবাৰ অলপ বতৰটোৱেহে অকণমান হেৰি কৰিছে, কিন্তু হ'লেও যথেষ্ট ৰাইজৰ সমাগম হ'ব। বিভিন্ন হাজাৰ হাজাৰ দৰ্শনাৰ্থী আমাৰ অষ্টমী দিনাখন আহিব। অষ্টমী দিনাখন আমাৰ সেই মেইন গেটৰ পৰা ইয়াৰ পৰা 4টা শাৰী হয়, 4টা শাৰী হৈ 2 ভাগ মন্দিৰতে দৰ্শন কৰে। আমি বিভিন্ন স্থানত আমি স্বেচ্ছাসেৱকসকলক নিয়োগ কৰিম। প্ৰায় 100-150 স্বেচ্ছাসেৱক আমি বিভিন্ন আঁচনি আমি তালিকা প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে আমাৰ ৰং বিৰং কৰা হৈছে আৰু বিভিন্ন স্থানত আমাৰ গাড়ী ষ্টেণ্ড, দৰ্শনাৰ্থীসকলে যাতে কোনো অসুবিধা নাপায় তাৰ কাৰণে আমি গাড়ী ষ্টেণ্ডৰ ব্যৱস্থা কৰিছোঁ। আৰু স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে? স্বেচ্ছাসেৱক 100-150 মানুহ কৰিছোঁ আমি। যিহেতু বলি বিধানেৰে পূজা অনুষ্ঠিত হয়, গতিকে বৰ বলি বা সৰু বলিৰ দিনটোত কিমান বলি এইবাৰ দিয়া হ'ব? বৰবলি এইবাৰ অষ্টমী দিনাখন বৰবলি ইতিমধ্যে এভাগ আহিছে। আৰু হাঁহ বলি, ছাগলী বলিটো হাজাৰ হাজাৰ বলি হ'ব। আৰু দৰ্শনাৰ্থীসকলো অষ্টমী দিনাখন প্ৰায় 10,000 মান হ'ব বুলি অনুমান কৰিব পাৰি। আৰু আমাৰ ইয়াৰে স্থানীয় ব্যৱসায়িক শংকৰলাল আগৰৱালাই আমাৰ মন্দিৰৰ তৰফৰ পৰা আৰু শংকৰলাল আগৰৱালাৰ তৰফৰ পৰা প্ৰসাদ আৰু খিচিৰিৰ ব্যৱস্থা আটাইকেইদিনৰ কাৰণে সমূহ দৰ্শনাৰ্থীৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। কি ক'ব? আমাৰ আপোনালোকৰ নিউজ চেনেলত আমি ধন্যবাদ দিছোঁ। অন্যতম শক্তিপীঠ সেই কল্যাণী দেৱালয়, জাগৃত এখন কল্যাণী দেৱালয়, গোটেই অসম ভাৰত গোটেইখন জুৰি আছে। আৰু ভক্তপ্ৰাণসকল 12 মাহে ইয়াত অহা যোৱা কৰি থাকে। আৰু এইবাৰ এই যিটো আমি পূজাৰ যিটো প্ৰস্তুতি চলাই আছোঁ, এই প্ৰস্তুতিৰ ক্ষেত্ৰত ৰং বিৰঙৰে আমি আটক ধুনীয়াকৈ সজাই ৰাখিছোঁ। গতিকে আমি এই ক্ষেত্ৰত সেই পূজাৰ বিষয়ে আমি যিটো আয়োজন কৰিছোঁ, ইয়াতে আমাৰ এতিয়া বৰ্তমান আমি যিখিনি মৌ বলি, ছাগলী বলি, হাঁহ বলি, পাৰ বলি, সেইখিনি যিখিনি আমাৰ শাল আছে, সেইখিনি শাল আমি ৰং বিৰঙৰে সজাই তুলিছোঁ। আৰু ভক্তপ্ৰাণ যিসকল বলি আনিব, আমাৰ জোনাইৰ পৰা ধৰিলে বোকাঘাট, যোৰহাটৰ পৰা ডিব্ৰুগড়, তিনিচুকীয়া, এইফালে আমাৰ যিসকলে আমাৰ বলি আনে, বলি অনা ভক্তসকলৰ কাৰণে আমি ইয়াত থকা বোৱা, খোৱা বোৱা এটা যা যোগাৰ কৰিছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। ভক্তক আদৰিবলৈ নিশ্চয় সাজু হৈছে আপোনালোক? হয়, আমি দুৰ্গা পূজা এইবোৰ আগত থাকি এইবছৰ বেছি সমাগম হ'ব বুলি ভাবি আছোঁ। আৰু আমাৰ তেনেধৰণৰ প্ৰস্তুতি চলি আছে। পূজাৰ ৰং বিৰঙেৰে আমি চাফ চাফাই এইবিলাক কৰি আছোঁ। আৰু এই পূজা বহুত ভাল হ'ব বুলি আশা কৰিলোঁ। উত্তৰ অসমৰ এখন অন্যতম শক্তিপীঠ, মোৰ সতীৰ্থ কৌশিকে দেখুৱাব। এনেধৰণে ৰং কৰি ইতিমধ্যে আকৌ নতুনকৈ যি শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়, সেয়া নতুনকৈ আকৌ সজাই পৰাই তুলিবলৈ তেওঁলোকে যত্ন কৰিছে। প্ৰায় 150 ইয়াতে স্বেচ্ছাসেৱক তেওঁলোকে নিয়োগ কৰিছে। ইতিমধ্যেই উদ্যোক্তাসকলে কৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তসকল আহে। ইয়াতে যিহেতু বলি বিধানেৰে পূজা অনুষ্ঠিত হয়, সেইবাবে ইয়াতে বলি দিয়া হয়। গতিকে সেই বিষয়সমূহ, বিশেষকৈ জাগ্ৰত এখন দেৱালয় যিহেতু, সেই বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে স্বেচ্ছাসেৱক নিয়োগ কৰিছে। আৰু ভক্তসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।